সদূৰ বোকাখাটৰ পৰা আমি আহিছোঁ অসম গ্ৰন্থমেলাৰ বাকৰিলৈ। আমি কেইখনমান গ্ৰন্থৰ টোপোলা লৈ আহিছোঁ ইয়াতে অসমৰ সচেতন পাঠক সমাজলৈ আমি মুকলি হৈ দিবৰ বাবে। আমি মূলতঃ এক প্ৰগতিশীল বৌদ্ধিক এটা সংগঠন হিচাপে পৰিচিত প্ৰয়াস অধ্যয়ন চক্ৰই বেছ কিছু বছৰ ধৰি আমি গ্ৰন্থ যাত্ৰাৰ লগতে গ্ৰন্থ প্ৰকাশৰ দায়িত্ব মূৰ পাতি লৈ কাম কৰি আছোঁ। ইয়াৰে ভিতৰত আমি প্ৰগতিশীল এক প্ৰকাশন গোষ্ঠী হিচাপে আমি অকণমান নিৰ্বাচনৰ ক্ষেত্ৰত আমি সদায় খুব নিজৰ ভিতৰত আমি এটা কঠোৰ এটা স্থিতি আমি গ্ৰহণ কৰোঁ। আমি বহু গ্ৰন্থ প্ৰকাশ কৰিব পৰা জোখাৰে খুব ধনৱান প্ৰকাশক নহয়, কিন্তু মনৰ ভিতৰত আমাৰ এই সম্ভ্ৰান্ত এটা মন আছে প্ৰগতিশীল ভাৱধাৰাৰ কাৰণে। সেই আপাহতে আমি কেইখনমান নিৰ্বাচিত গ্ৰন্থ লৈ আহিছোঁ। আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ, আমন্ত্ৰণ কৰি লৈ আহিছোঁ 3খন গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে পোনপ্ৰথমতে আজি প্ৰথম পৰ্বৰ যিটো আমাৰ উন্মোচনী কাৰ্যসূচী ৰজাৰ ভয় সঞ্জয় কুন্দনৰ বিখ্যাত মানৱ দৰদী প্ৰগতিবাদী কবিতাসমূহৰ অনুবাদ কৰিছিল এগৰাকী প্ৰগতিশীল কবি সাংবাদিক তথা অনুবাদক পল্লৱ হাজৰিকা আমাৰ মাজত উপস্থিত আছে। আৰু সেই গ্ৰন্থখনি উন্মোচনৰ বাবে আমন্ত্ৰণ কৰিছিলোঁ যশস্বী লেখক উপন্যাসিক কবি সমালোচক নৃতত্ব বিশ্লেষক দিলীপ ফুকন ডাঙৰীয়াক। আৰু দিলীপ ফুকন ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে। আমি লগতে আমি গ্ৰন্থখন আৰু এখনি গ্ৰন্থ ৰেইকি নামৰ ৰেইকি বিজ্ঞান অবিজ্ঞান শীৰ্ষক এখনি গ্ৰন্থ আমাৰ ডক্টৰ বৰ্ণালী বৰুৱা দাসৰ এখন যুগুতাই উলিওৱা খুব দৰকাৰী গ্ৰন্থ আজিৰ পৰিস্থিতিত খুব প্ৰাসংগিক বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমি মুক্ত চিন্তা প্ৰকাশন গোষ্ঠী আৰু আমি প্ৰয়াস অধ্যয়ন চক্ৰই আমি উন্মোচন কৰিবৰ কাৰণে আনিছিলোঁ। সেই গ্ৰন্থখনি আজি উন্মোচন কৰিব আমাৰ আপোনালোকে জানে যে নাৰীবাদী লেখিকা আমাৰ খুব আঙুলিৰ মূৰত গণিব পৰা তাৰে এগৰাকী হৈছে জুনু বৰা অন্যতম। আৰু আমাৰ কাৰণে শ্ৰদ্ধেয় জুনু বৰা বাইদেউৰ হাতত এই গ্ৰন্থখনি তুলি দিবলৈ পাই আমি ধন্য হৈছোঁ। আমি গ্ৰন্থকেইখন আগবঢ়াই দিবৰ কাৰণে প্ৰয়াসৰ আমাৰ সতীৰ্থ এগৰাকী বিশিষ্ট গল্পকাৰ আৰু আপোনালোকে জানে সাতসৰীৰ সম্পাদক আমাৰ অপু ভৰদ্বাজ আমাৰ মাজত উপস্থিত আছে। অপু ভৰদ্বাজক আমি গ্ৰন্থকেইখন আগবঢ়াই দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অনুবাদক পল্লৱ হাজৰিকাক সহযোগ কৰিবৰ কাৰণে মুক্ত চিন্তা গ্ৰুপৰ অলকেশ শইকীয়াক সহায় কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। কিতাপখনৰ নাম হ'ল ৰজাৰ ভয়। মই অনুবাদ কৰিছোঁ ভাৰতবৰ্ষৰ এজন খুব প্ৰখ্যাত প্ৰগতিশীল কবি সঞ্জয় কুন্দনৰ কবিতা। তেওঁৰ কবিতা মই আচলতে অনুবাদক বুলি এতিয়াও ক'ব পৰা হোৱা নাই, মানে মোৰ অনুবাদৰ ক্ষেত্ৰত এয়া প্ৰথম কাম। তাৰপিছত তেওঁ প্ৰথম আমি যেতিয়া লকডাউনৰ সময়ত যেতিয়া দিল্লী মুম্বাইৰ পৰা শ্ৰমিকসকল ঘূৰি আহিছিল, সেই ঘূৰি অহা সময়ত তেতিয়া যিমান কষ্ট পাইছিলে মানুহবোৰ, সেই সময়ত আমি দেখিলোঁ যে সঞ্জয় কুন্দনৰ এটা কবিতা লিখিছে যাৰ হে হম। মোৰ কিতাপখনত তাৰ অনুবাদ আছে আমি যাওঁগৈ। দেখিলোঁ যে সেই কবিতা লিখা মানুহজন মই বিচাৰিলোঁ কোন মানুহ, ইমান এটা মানে ইমান দুখজনক কথাবোৰ তেওঁ লিখিছে বা মানুহৰ অত্যাচাৰৰ কথা বা সেই শ্ৰমিকসকলৰ কথা। তেতিয়া গৈ দেখিলোঁ তেওঁক যেতিয়া আৱিষ্কাৰ কৰিছোঁ সঞ্জয় কুন্দনক, তেতিয়া দেখিলোঁ তেওঁ এজন প্ৰগতিশীল কবি আৰু মানুহৰ দুখ বেদনা যন্ত্ৰণা আৰু ফেচিবাদ, বিশেষকৈ ফেচিবাদ বিৰোধী সাম্যবাদ বিৰোধী তেওঁ কবিতা ধাৰাবাহিকভাৱে লিখি আছে। তেওঁৰ সেই যাৰ হে হম কবিতাটো পঢ়াৰ পিছত আৰু তেওঁ নতুনকৈ আৱিষ্কাৰ কৰাৰ পিছত তেওঁৰ কবিতাবোৰ যেতিয়া পঢ়ি গৈছোঁ তেতিয়া দেখিছোঁ যে হয় তেওঁ আচলতে সঁচাকৈ মানুহৰ কথা কৈছে। তেতিয়া দেখিলোঁ যে সেই কথাবোৰ যিবোৰ কথা তেওঁ হিন্দীত কৈছে সেই কথাবোৰ আমাৰ অসমীয়াত কোৱা ভাল হ'ব আৰু অসমীয়া মানুহেও তেওঁৰ কবিতাবোৰ মোৰ মাধ্যমত মানে হিন্দীৰ পৰা অসমীয়ালৈ পঢ়া ভাল, শুনা ভাল।
বিতুপন গগৈ ইতিমধ্যে বিভিন্ন কবিতা লিখি সামাজিক মাধ্যমতে নহয় অসমৰ বিদ্যুৎ সমাজৰ মাজত কবিতাৰে জনপ্ৰিয় হৈছে। তেওঁৰ প্ৰথমখন অনুদিত কাব্যগ্ৰন্থ আছিলে সত্যৰ পেৰালাইচিছ হৈছে। এই কবিতা পুথিৰে তেওঁ পৰিচিত হৈছিল। গতিকে এইখন যিখন গ্ৰন্থ মগজুত তলা মৰা থাকক, গতিকে এইটোখনো এটা অনুবাদ কবিতাৰ এটা কবিতাৰ নাম। আৰু খুব ভাল লাগিছে যে তেওঁ দেশ বিদেশৰ বা ভাৰতবৰ্ষৰ বিভিন্ন মানে কবিতাসমূহ তেওঁ অনুবাদ কৰিছে। কাইফিয়া আজমি, অমৃতা প্ৰীতম, মুন্সী প্ৰেমচান্দ, তাৰপিছত এনেকৈ বহুত সকল কবিতা অনুদিত কৰিছে। আৰু যিবিলাক কবিতাত দেখা গৈছে যে সাধাৰণ মানুহৰ নিৰীহ মানুহৰ জীৱন যাত্ৰাৰ সম্পৰ্কতে কবিতাবিলাকত প্ৰকাশ পাইছে। আৰু শোষণ বঞ্চনা নিষ্পেষণৰ ছবিখন ফুটি উঠিছে। আৰু মই ভাবোঁ যে তেওঁ এজন সমাজ সচেতন কবি আৰু তেওঁ সমাজৰ প্ৰতি যথেষ্ট এজন সচেতন ব্যক্তি। সমাজৰ বিভিন্ন সমস্যাক লৈ তেওঁ যি সংগ্ৰাম গঢ়ি উঠে, সেই সংগ্ৰামৰ তেওঁ এগৰাকী সক্ৰিয় অংশীদাৰ। মই আশা ৰাখিছোঁ এই কবিতা পুথিখনে নতুন প্ৰজন্মৰ মাজত এক বিশেষ প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে তেওঁ যাতে আমাক এনেকুৱা ধৰণৰ কবিতা উপহাৰ দিয়ে, তাৰ কাৰণে মই তেওঁলৈ ধন্যবাদ জনাইছোঁ। আৰু এই নতুন পুথিখন আমাক উপহাৰ দিয়াৰ কাৰণে তেওঁক মই অভিনন্দন জনাইছোঁ। আপোনালোকৰ সন্মুখত উপস্থিত হৈ আৰু এই কিতাপ উন্মোচনীৰ যিটো অনুষ্টুপীয়া অনুষ্ঠান, তাত আপোনালোকক সহযোগিতা আপোনালোকে আগবঢ়োৱাৰ কাৰণে আপোনালোকক পুনতে মই ধন্যবাদ জনাইছোঁ। আমাৰ এই প্ৰয়াস অধ্যয়ন চক্ৰ এটা সৰু প্ৰকাশন প্ৰতিষ্ঠান বোকাখাটৰ। এওঁলোকে যিখিনি কিতাপ প্ৰকাশ কৰে, এই কিতাপখিনি যুক্তিবাদী চিন্তাৰ যিখিনি লেখক আছে তেওঁলোকক প্ৰাধান্য দিয়া হয়। আৰু মোৰ ভাগত মই আজি যিখন কিতাপ উন্মোচন কৰিলোঁ, ৰজাৰ ভয়, এইখন সঞ্জয় কুন্দন, হিন্দীৰ বিখ্যাত কবি সঞ্জয় কুন্দনৰ হিন্দী কবিতা, তাৰে পল্লৱ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰিছে। অনুবাদ খুব সাৱলীল হৈছে। মই কিতাপখন আগতেও চাইছোঁ, কিতাপখন খুব সুন্দৰ হৈছে। আমি বিভিন্ন বিষয় লৈ পেলাই আমাৰ কবি সমাজে কবিতা লিখে, কিন্তু আমি সাধাৰণতে বাস্তৱমুখী কবিতা খুব কম পাওঁ। বিশেষকৈ ৰোমান্টিচিজমত এতিয়াও বহুতো কবি নিমজ্জিত হৈ আছে। তাৰ বিপৰীতে গৈ এই যিবিলাক বাস্তৱমুখী আমি যিবিলাক সমস্যা আছে, বাস্তৱমুখী কবিতা খুব কম আমাৰ মাজত চৰ্চিত হয়। কিন্তু আমাৰ মাজলৈ এই সঞ্জয় কুন্দনৰ নিচিনা কবিৰ কবিতা যিহেতু অসমীয়ালৈ আহিছে অনুবাদৰ দ্বাৰা, তাৰ বাবে মই পুনতে অনুবাদক পল্লৱ হাজৰিকাক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যিসকল পাঠক আছে, সেই পাঠকসকলেও এটা অন্য অভিৰুচি পাব বুলি পেলাই, অন্য এটা ৰুচি পাব বুলি মোৰ বিশ্বাস জন্মিছে। আপোনালোক আটাইলৈকে আকৌ ধন্যবাদ জনাইছোঁ। আজি এই প্ৰয়াসৰ দ্বাৰা আয়োজিত এই গ্ৰন্থ উন্মোচনী সভাত থাকি আনন্দিত হ'লোঁ। চমু অনুষ্ঠান, ইয়াত 3খন গ্ৰন্থ উন্মোচিত হৈছে। মোৰ ভাগত পৰিছে এইখন ৰেইকি বিজ্ঞান নে অবিজ্ঞান, ডক্টৰ বৰ্ণালী বৰুৱা দাসে লিখা কিতাপ। বৰ্ণালী বৰুৱা দাসক আমি বহুত দিনৰ পৰা জানো। অসমৰ যুক্তিবাদী আন্দোলনৰ এগৰাকী সৈনিক তেখেত, মুক্ত চিন্তাৰ লগত যুক্ত। দীৰ্ঘদিন ধৰি এই ধাৰাৰ তেখেতে ৰচনা লিখি আহিছে আৰু অসমৰ বিদ্যুৎ সমাজক প্ৰভাৱিত কৰিছে। আৰু ৰেইকি সম্পৰ্কে যিখন কিতাপ ইয়াত ওলাইছে, এই সম্পৰ্কে কেইবাটাও লেখা ইতিমধ্যে আমি পঢ়িছিলোঁ আৰু তাৰ পৰা ৰেইকিৰ অন্তৰালৰ কথা আমি জানিব পাৰিছোঁ। আৰু সেইকাৰণে মই ভাবিছোঁ ৰেইকি যে এটা বিজ্ঞান নহয়, সেই কথাটো তেওঁ বৰ যুক্তিনিষ্ঠভাৱে আগতে বিভিন্ন প্ৰবন্ধত লিখিছে। মই ভাবোঁ বোধহয় সেইবিলাক প্ৰবন্ধৰে এইটো এটা সংকলন, আৰু এই সংকলনটোৱে এই সম্পৰ্কে আমাৰ মানুহৰ মনত মানুহৰ চকু মেল খুৱাব। ৰেইকি আচলতে কি, সেই কথাটো মানুহে জানিব পাৰিব। গতিকে মই বৰ্ণালী বৰুৱা দাসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই যে এতিয়া তেওঁৰ প্ৰবন্ধসমূহ কিতাপ আকাৰত সকলোৱে পঢ়িব পাৰিব আৰু এইখন অসমৰ যুক্তিবাদী আন্দোলনৰ এটা বিশিষ্ট অৱদান বুলি মই ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।